ভাত বনোৱা খিচাৰি বনোৱা হেল্ল' এভৰিৱান আজি একদম মুনুক লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ কাৰণ আজি আমাৰ মুনুৰে হয় অন্নপ্ৰসন্ন আৰু আজি মোৰ মাতটো একদম বেয়া হৈ আছে একদম চৰি লাগে যোৱাকালি কাহুতে ৰাতিটো টোপনিয়া নাপালোঁ একদম পেট বিষাই আছে এতিয়াও গল বিষাই আছে পেট বিষাই আছে তো তেনেকুৱাকৈ দেৰি হ'ল ন মুনু তুমি মোক বেয়া পাইছা নেকি ইমান ধুনীয়াকৈ চাই আছে সি গতিকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব ডেক'ৰেশ্যনটো ডাঙৰকৈ কৰা হোৱা নাই একদম চিম্পলকৈ সৰুকৈ কৰা হৈছে অন্নপ্ৰসন্ন হৈছে আৰু ভিতৰৰ পিনে অকণমান মানুহ হৈছে এতিয়া পুথিপাত পঢ়ি আছে এইপিনে আকৌ বৰমাৰ একদম কামেই কাম নাতিনীয়েকৰ অন্নপ্ৰসন্ন যে ভিতৰৰ পিনে গৈ দেখুৱাও ব'লক ভোজতনো কি আছে কি আইটেম সকলোবিলাক দেখাম ব'লক আইতাকতো একদম টাইমে নাই না আজিৰ পৰা নাতিনি ভাত খাব আজিৰ পৰা আৰু বেছি টাইমহে নাই ৰাতিপুৱাৰ পৰা ভাত বনোৱা খিচাৰি বনোৱা এইপিনে আমাৰ ভোজ ভাত বনাই আছে বৰদেউতা আমাৰ দাদাহঁতে এইয়া দাদা কেনেকুৱা কিমান বাকী আৰু ইয়াতে আছে পনীৰ চব্জি বনাই আছো মোৰ মাতটো বেয়া হৈ আছে নহয় আজি ভাল হ'ব আৰু আমাৰ আকৌ দাদা বিৰাট ধুনীয়া জমনি কৰে কমেডি বিলাক কৰে ন দাদা কেতিয়াবা মোৰ লগত যদি থাকে আপোনালোক দেখুৱাম হয়নে ইপিনে আৰু কি হৈ আছে এতিয়া দেখুৱাই আছো তো আহিয়ে মই সোমালো পাকঘৰত খালে মামী ৰ'ব চাই দি পেলাই মানে কি কৰিছা নাৰিকল ৰুকি আছে চবৰ বেলেগ বেলেগ কাম এতিয়া আকৌ ভিডিঅ' বনাই থাকোঁতে নাৰিকল ৰুকা কামটো মোৰ পালতহে পৰিলগৈ মামী মানে বেলেগ এটা কাম পটককৈ ওলাই গ'ল তেনেকৈ মোকে ৰুকিব দিলে ইমান সৰু আছিল নহয় নাৰিকলকেইটা বিৰাট কষ্ট পালোঁ দেই কি কৰিব দিছিলে মোক দাদাক মাতা ঠিক আছে এইফালে এতিয়া দৈ কোনে খাই সুধিব দিছে এই পাহৰা বেমাৰটো যে মোৰ কেতিয়া ঠিক হ'ব গম নাপাওঁ আৰু আপোনালোকৰ বাৰু আছেনে এই বেমাৰটো আৰু কোনে কি খায় কোনে কি নাখায় সুধিলোঁ আৰু এতিয়া আমাৰ আলহীৰ লগত পৰিচয় কৰাই দিব তেখেতৰ লগতে চিনাকি কৰাই দিলে তেওঁ আছিল আমাৰ বৌৰ মাক বৰমা আৰু এইজনী হ'ল মোৰ বৌ ইমান বৌ আছে কিমান বৌৰ লগত চিনাকি কৰাই দিম আৰু এইপিনে আকৌ আমাৰ পুথিপাত পঢ়া হোৱাই নাই আৰু এতিয়া অন্নপ্ৰসন্নৰ নিয়মবোৰ হ'ব আমাৰ নিয়মবিলাক অকণমান বেলেগ ধৰণৰ চাগে আপোনালোকৰ কেনেকুৱা হয় কমেণ্টত জনাব আৰু এতিয়া দেখিব গতিকে চাই দিব পাপাক ঘৰত বনাই আছে এতিয়া পায়স ইপিনে হ'ল আইতা হ'ল আমাৰ বৰমাৰ মাক আইতা এইফালে চা আইতা আকৌ বিৰাট ডেকা হৈ আছে কামে কৰি ফুৰে ইমান কাম কৰে ন আইতা মই ওপৰৰ হেৰিত টিভি কৰি দিব আৰু ইপিনে বনাই আছে আমাৰ পায়স এইটো আমাৰ বৰমা কমেণ্ট কৰি দিবি আমাৰ বৰমা বিৰাট বগা আকৌ বৰমাৰ লগত যদি থাকো মই মোক একদম কলা বান্দৰ ক'ত থাকে ন কলা কি থাকে কলা ভালুক যেন থাকে আৰু এইপিনে চব আমাৰ প্ৰসাদৰ বস্তুবিলাক আছে বনাই আছে বহুতে এতিয়া কি কোৱা কি বনাইছ পায়স এইবিলাক পায়স ধুনীয়া একদম এতিয়া কি দিছা নাৰিকল আৰু এইখিনি নিদিয়ে চাগে মই অকণমানকৈ ৰুকিছিলোঁ নহয় তেতিয়া তাৰপিছত আৰু কি দিছা ইয়াতে গাখীৰ তাৰপিছত আৰু কি দিছা গাখীৰ তেজপাত চেনি নাৰিকল ইয়াৰ পিছতে হ'ব আমাৰ অন্নপ্ৰসন্নৰ নিয়মবিলাক কোনে খাব পায়স আৰু আজিৰ পৰা আমি গাহৰি মাংস খুৱাম নেব গাহৰি মাংস খুৱাম মনে খুৱাম বৰদেউতাক খুৱাব দিলে আমি মনে খুৱাম চব খুৱাম আমি একদম মাছ পুৰাৰ পৰা খুন্দাৰ পৰা চব তো আমাৰ এতিয়া মুনুৰ নিয়মবোৰ কৰিবৰ টাইম হ'লে 12টা বাজিলেতো তাক এতিয়া আমি কাপোৰ পিন্ধাবৰ কাৰণে আহিছোঁ মুনু তাৰ টোপনি একদম টোপনিৰ পৰা জগাই মেলি হ'লেও পিন্ধাবতো লাগিব ন মুনু এয়া আমাৰ বৌয়ে আকৌ আজি কাম কৰা নাই দেই চলি লৈ একদম টাইমটো পাৰ কৰাই আছে বিৰাট বুদ্ধি আছে একো কাম কৰা নাই তেতিয়াৰ পৰা লৈ আছে ধুনীয়া পিন্ধি নে দৰা হ'ব দে কন্দাই কটাই হ'লেও তাক আমি কোনোমতে কাপোৰযোৰ পিন্ধালোঁ আকৌ আমাৰ ডাঙৰ মুনুক কন্দা দেখি আকৌ সৰু মুনুও কান্দিলে এইজনীও আকৌ আমাৰ ঘৰৰে বৌ আমাৰ মুনু এইটো মোৰ ভাগিনী বিৰাট ষ্টাইলিছ দুইযোৰ হ'লে তাৰ কাপোৰখন লৈ এতিয়ালৈকে আৰু বাকীযোৰ হ'লে ঠিক নাই আৰু এয়া হ'ল আমাৰ দাদা মুনুৰ দেউতাক এবাৰ হাই কৰি দিয়া আকৌ আমি আহিছিলোঁ এতিয়া আমাৰ ঘৰত সেই আমাৰ গিফ্টটো ল'বৰ কাৰণে এইটো আমাৰ ঘৰ এইটো আমাৰ বৰমাহঁতৰ ঘৰ
এতিয়া গিফ্টটো লৈ আহিছোঁ ইয়াতে আছে আমাৰ পিতলৰ জকনে মা তামৰ জক এই নাজানো লিখিত কি কয় আমাৰ ভাষাত তামাৰ জক নাম কিঞ্জেল এয়া কিঞ্জেল এটাৰ নিয়মখিনি হ'ব অন্নপ্ৰসন্নৰ যিটো নেকি মেইন নিয়ম সেইটো আমাৰ এতিয়া চোতালতে কৰা হ'ব যিহেতু মোমায়েকতকৈ ভাগিনীয়েক ডাঙৰ গতিকে মোমায়েকে ভাগিনীয়েকক এয়া সেৱা লৈছে তাৰপিছত সকলোবিলাক নিয়ম আৰম্ভ হৈ গ'ল পায়স অকণমানকৈ মোমায়েকে ভাগিনীয়েকক এনেকৈ খুৱাই দিয়ে তাৰপিছত এই নিয়মটো কৰা হয় আমাৰ পিনে আপোনালোকৰ পিনে বাৰু কৰে নে নকৰে কমেণ্টত ক'ব দেই আমাৰ পিনে এইটো বিশ্বাস কৰে যে অন্নপ্ৰসন্নৰ দিনা যিটো বস্তু নেকি আগত দিয়া হয় তাৰে যিটো বস্তু প্ৰথমে লৰে সেই বিষয়ত তেওঁ পাৰ্গত হয় বুলি কয় আমাৰ আকৌ মুনুৱে কি লাৰিলে জানে আপেল আৰু তাৰপিছত কি লাৰিলে এয়া চাউল পিছত ঘৰৰ মানুহে যোনে যি উপহাৰ হিচাপে তাক দিবলৈ লৈ আনে সেই সকলোবিলাক দিয়া হয় আৰু ময়ো এতিয়া গৈ আছোঁ সি আকৌ ধুনীয়াকৈ সকলোবিলাক বস্তুৱে আঁকোৱালি লৈছে কেমেৰামেন ফ'কাছ কৰোঁ কিমানত দিছা ভাইটি কেইহাজাৰত দিছা 10,000 বাপৰে কেমেৰা আজি ভালকৈ মোক উঠিছেনে নাই আকৌ মোক যদি উঠোৱা নাই চাবি চব ডিলিট হৈ যাব সেইপিনে আকৌ কেমেৰামেন আমাৰ এতিয়া খানা হৈ গ'ল ইফালে পাতিকা দাদা খালেনে নাই খোৱা নাই একেলগে খাম দেই অঁ এতিয়া আমি খানা পিনা খাই লওঁ ন ইফালে আকৌ মিউজিকো আছে আমাৰ গান বজোৱাৰ কাৰণে চাউণ্ডটো মিউট কৰি দিলোঁ ঘৰতে আমাৰ বক্স আছে নহয় সেই বক্সেৰে দাদাই গৈ গান বজাই আছে সেইপিনে গানৰ উৎপাদতে আৰু মই তাতে গৈ একো কথা কৈ নাথাকিলোঁ কপিৰাইট আহি গ'লে চেচ আৰু বৌ আৰু বৰমাৰ মাজতে মই বহিছোঁ বৰমা আৰু বৌ দুজনীয়ে খাইছে গাহৰি মই আকৌ মাছো নাখাওঁ গাহৰি নাখাওঁ মাছ খাওঁ এনেই কিন্তু কা উঠি থকাৰ কাৰণে আজি নাখাওঁ ইফালে আকৌ ৰাজু দাদাই লৈ আহিছে মোক দিবলৈ পনীৰ গানটো বজাব লাগে সোনকালে ভিডিঅ' কল আমি যাব লাগে তো ৰাতিয়ে হৈ গ'ল ইহঁতে তেতিয়াৰ পৰা গান বজাই আছে কপিৰাইট আহিছে কাৰণে মই একো ভিডিঅ' বনোৱা নাই অকণমান চাহ তাহ দিয়াত অকণমান সহায় কৰি দিলোঁ বুটো দিলোঁ কি হাঁহিছা মোক দিয়া নাই ইয়াতে মেইন এইটো এটা আকাশ পাকাশ নহয় এইটো অক্ষয় আমাৰ সুমিত ইহঁতে তেতিয়াৰ পৰা গান দিছে নহয় তেনেকুৱাকৈ মই ভিডিঅ' বনাব পৰা নাই কপিৰাইট প্ৰব্লেমৰ কাৰণে আমাৰ ই আকৌ নতুন ব্লগাৰ কিন্তু নাম চাম নকয় নাই সঁচাকৈ ইয়াৰ এটা চেনেল আছে কিন্তু কাকো নাম নকয় বহুত ছাবস্ক্ৰাইবাৰ আছে ঠিক আছে তো আজি ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব বাই 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 বাই